হেল্ল' মই তোমালোকৰ লগত এক্সটাৰ্নেলিটিজ আৰু মাৰ্কেট ফেইলাৰৰ বিষয়ে ডিছকাছ কৰিছিলোঁ আৰু আজি আমি ডিছকাছ কৰিম কেনেকৈ এক্সটাৰ্নেলিটিজৰ কাৰণে মাৰ্কেট ইনএফিচিয়েঞ্চি হয় মাৰ্কেট ফেইলাৰ হয় সেয়া আমি ডায়েগ্ৰামৰ সহায়ত আমি আজি এক্সপ্লেইন কৰিম আমি জানো যে এক্সটাৰ্নেলিটিজ আৰ নট ৰিফ্লেক্টেড ইন মাৰ্কেট প্ৰাইচেছ এক্সটাৰ্নেলিটিক আমি মাৰ্কেট প্ৰাইচৰ জৰিয়তে আমি বাহ্যিকতা বা এক্সটাৰ্নেলিটিক আমি ৰিফ্লেক্ট কৰিব নোৱাৰোঁ ৰিপ্ৰেজেণ্ট কৰিব নোৱাৰোঁ এণ্ড দেয়াৰফৰ এক্সটাৰ্নেলিটিজ কেন বি এ চ'ৰ্চ অফ ইকনমিক ইনএফিচিয়েঞ্চি আৰু সেইবাবে বাহ্যিকতাটো অৰ্থনৈতিকভাৱে এখন বজাৰ বিফলতা অৰ্থনৈতিক বিফলতাৰ সৃষ্টি কৰিব পাৰে আমি নিগেটিভ এক্সটাৰ্নেলিটিৰ ক্ষেত্ৰত কেনেকৈ বাহ্যিকতাৰ সৃষ্টি হয় নিগেটিভ বাহ্যিকতাই কেনেকৈ বজাৰ বিফলতাৰ সৃষ্টি কৰে হাউ নিগেটিভ এক্সটাৰ্নেলিটি ক্ৰিয়েট মাৰ্কেট ইনএফিচিয়েঞ্চি অৰ মাৰ্কেট ফেইলাৰ সেইটো আমি আজি ডিছকাছ কৰিম আমি তাৰ কাৰণে এটা এক্সাম্পল লৈছোঁ ছাপ'জ এ ষ্টিল প্লেণ্ট ডাম্পিং ৱাষ্ট ইন এ ৰিভাৰ মই এই এক্সাম্পলো তোমালোকক আগতেও দিছোঁ আমি ধৰি লৈছোঁ যে এখন ৰিভাৰ নদীৰ কাষত থকা এটা ষ্টিল প্লেণ্ট আছে ইণ্ডাষ্ট্ৰি আছে আৰু সেই ইণ্ডাষ্ট্ৰিবিলাকে নদীত ইয়াৰ ৱেষ্ট মেটেৰিয়েলছবিলাক ডাম্প কৰে ষ্টিল প্লেণ্ট ডাম্পিং ৱেষ্ট ইন এ ৰিভাৰ ঠিক আছে আমি এই এক্সাম্পলটো ধৰি লৈছোঁ আৰু এই এক্সাম্পলটো ধৰিবৰ কাৰণে এক্সাম্পলটো এক্সপ্লেইন কৰিবৰ কাৰণে আমি দুটা ডায়েগ্ৰামৰ সহায়ত লৈছোঁ ইয়াত যিটো দেখাইছোঁ ফাৰ্ষ্ট এ ডায়েগ্ৰামটো হৈছোঁ আমি ফাৰ্মৰ কাৰণে লৈছোঁ আৰু বি ডায়েগ্ৰামটো আমি ইণ্ডাষ্ট্ৰিৰ কাৰণে লৈছোঁ ঠিক আছে আৰু এই ডায়েগ্ৰামটোৱে দেখুৱাইছে যে প্ৰডাকশ্যন ডিচিশ্যন অফ এ ষ্টিল প্লেণ্ট ইন এ কম্পিটিটিভ মাৰ্কেট এখন পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এখন ফাৰ্মৰ এটা ষ্টিল প্লেণ্টৰ এটা ফাৰ্মৰ এ ফাৰ্ম অফ ষ্টিল প্লেণ্টৰ প্ৰাইচ ডিচিশ্যনটো দেখুৱাইছে আৰু বি এ দেখুৱাইছে the market demand and supply curves assuming that all steel plants generate similar externalities আমি এটা ফাৰ্মৰ লৈছোঁ আৰু এইটো এটা বিট আমি ইণ্ডাষ্ট্ৰি দেখুৱাইছোঁ ঠিক আছে মানে এক নম্বৰ ডায়েগ্ৰামটোত আমি ধৰিছোঁ যে এখন ফাৰ্মে এক্সটাৰ্নেলিটিজ ক্ৰিয়েট কৰে ষ্টিল প্লাণ্টে এক্সটাৰ্নেলিটিজ ক্ৰিয়েট কৰে আৰু এখন ফাৰ্মে এক্সটাৰ্নেলিটিজ ক্ৰিয়েট কৰি পেলাই নদীত ৱেষ্ট মেটেৰিয়েলছবিলাক ডাম্প কৰে আৰু ছেকেণ্ড ফিগাৰটোত বি ফিগাৰটোত আমি ধৰি লৈছোঁ যে গোটেইবিলাক ষ্টিল প্লেণ্টৰ গোটেই ইণ্ডাষ্ট্ৰিটোৱেই নদীখনত ৱেষ্ট মেটেৰিয়েলবিলাক ডাম্প কৰে ঠিক আছে সেইটো কাৰণে আমি এইটো এক্সপ্লেইন কৰিবৰ কাৰণে আমি দুটা এজাম্পশ্যনছ লৈছোঁ দুটা চাৰ্কামষ্টেঞ্চেছ লৈছোঁ ফাৰ্ষ্ট চাৰ্কামষ্টেঞ্চেছটো ধৰি লৈছোঁ ৱেন অনলি ওৱান ষ্টিল প্লেণ্ট পলিউটছ প্ৰথম আমি ফাৰ্ষ্ট এজাম্পশ্যনছটো এক্সপ্লেইন কৰিম অকল এটা অনলি ওৱান প্লেণ্ট পলিউটছ অকল এটা ষ্টিল প্লেণ্টে পলিউট কৰে প্ৰদূষণৰ সৃষ্টি কৰে আৰু আমি ছেকেণ্ড চাৰ্কামষ্টেঞ্চেছটো ধৰি লৈছোঁ অল ষ্টিল প্লেণ্ট পলিউটছ ইন দ্য ছেইম ৱে গোটেই ষ্টিল প্লেণ্টবোৰে একে ধৰণৰ একে উপায়েৰে পলিউশ্যন ক্ৰিয়েট কৰে অৰ্থাৎ নদীত ৱেষ্ট মেটেৰিয়েলছবিলাক ডাম্প কৰে ঠিক আছে এতিয়া চোৱা প্ৰথমতে তোমালোকে এ ফিগাৰটো চোৱা ইয়াত মই অলৰেডি ডায়েগ্ৰামটো আমি ড্ৰ কৰি লৈছোঁ এটোত দেখুৱাইছোঁ এখন ফাৰ্মৰ দেখুৱাইছোঁ আমি জানোৱে কম্পিটিটিভ ফাৰ্মত ইকুইলিব্ৰিয়াম কেনেকৈ হয় এম আৰ ইকুৱেল টু এম চি এই কাৰ্ভডাল হৈছে পি ইকুৱেল টু এম আৰ ইকুৱেল টু এম চি ইকুৱেল টু এ আৰ কম্পিটিটিভ ফাৰ্মত প্ৰাইচ অলৰেডি ডিটাৰমাইন হৈ আছে ইকুইলিব্ৰিয়াম পইণ্টটো হৈছে ছাপ'জ আমি ধৰি লৈছোঁ E1 পইণ্টত প্ৰাইচটো অলৰেডি ডিটাৰমাইন হৈছে P1 আৰু কিমান আউটপুট প্ৰডাকশ্যন কৰিছে OQ1 পৰিমাণৰ আউটপুট প্ৰডাকশ্যন কৰিছে ঠিক আছে আৰু এই যে আমি দেখুৱাইছোঁ MEC সেই MECটো হৈছে এক্সটাৰ্নেল মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট MEC ইকুৱেল টু মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট MECডালে মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট আৰু এইডাল আপৱাৰ্ড হৈছে এইটো কাৰণে মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট মানে কি গম পাইছা যে এই ষ্টিল প্লেণ্টটোৱে নদীখনত ৱেষ্ট মেটেৰিয়েলবিলাক ডাম্প কৰাৰ কাৰণে এই ওচৰৰ পাজৰৰ মানুহ বা ইয়াৰ মাছৰ ফিচাৰমেনবিলাকৰ যি অসুবিধা হৈছে মাছৰ সংখ্যা কমি আহিছে বা ওচৰতে যদি ধুবাৰ গাঁও এখন আছে বুলি ধৰি লওঁ সেই ধুবাৰ গাঁওখিনিৰ যিটো
অসুবিধাৰ সৃষ্টি হৈছে হাৰ্ম কৰিছে সেই হাৰ্মখিনিক আমি এই মাৰ্জিনেল এক্সটাৰ্নেল কষ্টত ইনক্লুড কৰি লৈছোঁ ঠিক আছে অৰ্থাৎ ষ্টিল প্ল্যান্টটোৱে এক্সটাৰ্নেলিটিজ ক্ৰিয়েট কৰাৰ কাৰণে ওয়েষ্ট মেটেৰিয়েলবিলাক ডাম্প কৰাৰ কাৰণে তাৰ সোসাইটিখনৰ ধুবাৰ গাঁওখনৰ বা ফিচাৰমেনবিলাকৰ যিটো অসুবিধা হৈছে যিখিনি হাৰ্ম হৈছে হেতুক আমি মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট বা এমইসি কাৰ্ভডালে দেখুৱাইছো আৰু এমইসি কাৰ্ভডাল কি দেখিছা তোমালোকে আপৱাৰ্ড স্লোপিং হৈছে আপৱাৰ্ড স্লোপিং মিন্স এটোৱে যিমানে বেছি আউটপুট প্ৰডাকশন কৰিব মানে ষ্টিল ফাৰ্মখনে যিমানে বেছি আউটপুট প্ৰডাকশন কৰিব হিমানে পলিউশনৰ পৰিমাণ বাঢ়ি গৈ থাকিব আৰু পলিউশনৰ সংখ্যা বৃদ্ধি হৈ যোৱা মানে কি মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট মানে ওচৰ পা ধুবাৰ গাঁওখনৰ বেছিকে হাৰ্ম হৈ গৈ থাকিব অৰ্থাৎ আউটপুট ইনক্ৰিজ হ'ব আৰু লগে লগে এক্সটাৰ্নেল কষ্ট ইনক্ৰিজ হৈ গৈ থাকিব ঠিক আছে externality is associated with additional unit of output produce আৰু হেকানে আপৱাৰ্ড স্লোপিং হিচাপে আমি দেখুৱাইছো ঠিক আছে আৰু সাধাৰণতে কম্পিটিটিভ ফাৰ্ম এখনে কেতিয়া ইকুইলিব্ৰিয়াম পায় যেতিয়া এমসি আৰু পি প্ৰাইস কাৰ্ভডালে কটাকটি কৰে E1 হৈছে কম্পিটিটিভ ইকুইলিব্ৰিয়াম পইণ্ট আৰু Q1 হৈছে ফাৰ্মখনৰ কম্পিটিটিভ আউটপুট লেভেল ঠিক আছে ইয়াত কোনো ধৰণৰ এএমসি টোত যেতিয়া কম্পিটিটিভ ইকুইলিব্ৰিয়াম দেখুৱা হৈছে তাত কোনো ধৰণৰ এক্সটাৰ্নেল কষ্ট ইনক্লুড কৰা হোৱা নাই ঠিক আছে এটা যদি আমি মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট ইনক্লুড কৰো যেটো হাৰ্ম হৈছে ষ্টিল প্ল্যান্টে যেটো হাৰ্ম ক্ৰিয়েট কৰিছে সেই হাৰ্মটো যদি আমি ইনক্লুড কৰো এমসি লগত তেতিয়া আমি এমএসসি কাৰ্ভডাল মাৰ্জিনেল সোশিয়েল কষ্ট অফ প্ৰডাকশন কাৰ্ভডাল পাম এমএসসি মতলব মাৰ্জিনেল সোশিয়েল কষ্ট আৰু মাৰ্জিনেল সোশিয়েল কষ্টটো আমি পাইছো এমসি প্লাস এমইসি একেটা যোগ কৰি এমসি আৰু এমইসি যোগ কৰি আমি মাৰ্জিনেল সোশিয়েল কষ্ট কাৰ্ভডাল পাইছো ঠিক আছে অৰ্থাৎ এমএসসি কাৰ্ভডালে যিখিনি হাৰ্ম হৈছে এক্সটাৰ্নেলিটিজ ক্ৰিয়েট হোৱাৰ কাৰণে যেটো হাৰ্ম হৈছে সেই হাৰ্মটো ই ৰিপ্ৰেজেন্ট কৰিছে ঠিক আছে এতিয়া যদি আমি এমএসসি বেসিছত কম্পিটিটিভ ফাৰ্মখনৰ ইকুইলিব্ৰিয়ামটো দেখুৱাও তেতিয়া ইকুইলিব্ৰিয়াম পইণ্টটো হ'ব ই ষ্টাৰ আৰু ইকুইলিব্ৰিয়াম কোৱান্টিটি হ'ব কিউ ষ্টাৰ হেতু হৈছে এমএসসি বেসিছত অৰ্থাৎ যদি এক্সটাৰ্নেলিটিটো যদি আমি মাৰ্কেট প্ৰাইস যদি ৰিপ্ৰেজেন্ট কৰিব বিচাৰো মাৰ্কেট কোৱান্টিটি যদি ৰিপ্ৰেজেন্ট কৰিব বিচাৰো এক্সটাৰ্নেলিটিটো ৰিফ্লেক্ট কৰিবলৈ হলে আমি এমএসসি লগত ইকুইলিব্ৰিয়াম লেভেলটো দেখুৱাব লাগিব আৰু হে এক্সটাৰ্নেলিটিটো ইনক্লুড কৰাৰ লগে লগে যেটো ফাৰ্মৰ কম্পিটিটিভ আউটপুট লেভেল আছে হে কম্পিটিটিভ আউটপুট লেভেলটো আগতকে কমি আহিব কম্পিটিটিভ আউটপুট লেভেল আছে Q1 কিন্তু ইয়াত যদি এক্সটাৰ্নেলিটিজ ইনক্লুড কৰো তেতিয়াহলে আউটপুট লেভেলটো হ'ব OQ ষ্টাৰ ঠিক আছে অৰ্থাৎ ইমানখিনি পৰিমাণৰ সোশিয়েল কষ্ট হ'ব আউটপুট লেভেলটো ৰিডিউস হ'ব যদি আমি এক্সটাৰ্নেলিটিক ৰিপ্ৰেজেন্ট কৰিবলৈ যাওঁ কিন্তু সাধাৰণতে কম্পিটিটিভ ফাৰ্ম এখনে কেতিয়াও এক্সটাৰ্নেলিটি ৰিপ্ৰেজেন্ট নকৰে মাৰ্কেট প্ৰাইসক আমি ৰিপ্ৰেজেন্ট কৰিব নোৱাৰো গতিকে ইকুইলিব্ৰিয়াম কন্ডিশনটো হৈছে E1 আৰু আউটপুট লেভেলটো হ'ব OQ1 ঠিক আছে এতিয়া আমি বি ডায়াগ্ৰামটো কনসিডাৰ কৰিছো বি এটা ইন্ডাষ্ট্ৰিক দেখুৱাইছো আৰু ইন্ডাষ্ট্ৰি ইকুইলিব্ৰিয়াম আমি কেনেকৈ পাওঁ ডিমান্ড ইকুৱেল টু সাপ্লাই কাৰ্ভ গতিকে এডাল হৈছে ডি ডিমান্ড কাৰ্ভ ডি ডিমান্ড কাৰ্ভ এস আৰু এমসি1 এডাল ইন্ডাষ্ট্ৰি গোটেইবিলাক ষ্টিল প্ল্যান্টৰ সাপ্লাই কাৰ্ভ ইকুইলিব্ৰিয়াম পইণ্ট পাইছে এই পইণ্টত ধৰি লৈছো E1 পইণ্টত ইকুইলিব্ৰিয়াম পাইছে এটো স্মল ই ধৰি লৈছো হা স্মল ই পইণ্টত ইকুইলিব্ৰিয়াম পাইছে ইকুইলিব্ৰিয়াম পইণ্টত আউটপুট লেভেল হৈছে OQ1 ঠিক আছে তাৰ পাছত MEC1 এডাল একে মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট কাৰ্ভ কিন্তু MEC এডাল MEC দেখুৱাইছে অকল এটা ফাৰ্ম ষ্টিল প্লান্টৰ এটা ফাৰ্মে কিমানখিনি এক্সটাৰ্নেল কষ্ট ক্ৰিয়েট কৰিছে আৰু MEC1 ডালে দেখুৱাইছে summation of all MEC অৰ্থাৎ গোটেইবিলাক ষ্টিল প্লান্টে একেলগে কিমান মাৰ্জিনেল এক্সটাৰ্নেল কষ্ট ক্ৰিয়েট কৰিছে অৰ্থাৎ গোটেইবিলাক ষ্টিল প্লান্টে একেলগে যে মানুহক হাৰ্ম কৰিছে গোটেই হাৰ্মখিনি আমি একেলগে MEC1 ৰ সহায়ত দেখুৱাইছো আৰু MEC1 আৰু MC যোগ কৰি আমি MSC কাৰ্ভডাল ড্ৰ কৰিছো MSC1 হ'ব এডাল MSC1 কাৰ্ভডাল আমি ড্ৰ কৰিছো MC1 প্লাস MEC1 প্লাস কৰি সামেশন অফ MC1 আৰু MEC1 আৰু আমি দেখিছো যে এটো ইকুইলিব্ৰিয়াম পইণ্ট হৈছে ই ষ্টাৰ আৰু ইয়াত কি হৈছে
প্ৰাইচ লেভেলটো যদি আমি এক্সটাৰ্নেলিটিজটো হাৰ্মটো ইনক্লুড কৰোঁ ছ'চিয়েল কষ্টটো যদি ইনক্লুড কৰোঁ তেতিয়া আউটপুট লেভেলটো কমি আহিব ৰিডিউচ হ'ব অ' কিউ ষ্টাৰলৈ আৰু প্ৰাইচ লেভেলটো ইনক্ৰিজ হ'ব অ' পি ষ্টাৰলৈ কিন্তু যিটো সাধাৰণতে কম্পিটিটিভ ফাৰ্ম এখনত ৰিফ্লেক্ট নহয় যিহেতু আমি মাৰ্জিনেল কষ্টটো মেজাৰ কৰিব নোৱাৰোঁ ঠিক আছে অৰ্থাৎ ইয়াত আমি এখন ফাৰ্মে যদি এক্সটাৰ্নেলিটিটো যদি ৰিপ্ৰেজেণ্ট কৰিবলৈ যায় এক্সটাৰ্নেলিটিটো ৰিপ্ৰেজেণ্ট কৰিলে ফাৰ্মখনৰ এফিচিয়েণ্ট আউটপুট লেভেলটো হ'ব অ' কিউ ষ্টাৰ চ' ইণ্ডাষ্ট্ৰিটোৰ এফিচিয়েণ্ট আউটপুট লেভেলটো হ'ব অ' কিউ ষ্টাৰ আৰু এফিচিয়েণ্ট প্ৰাইচ লেভেলটো হ'ব অ' পি ষ্টাৰ ঠিক তেনেদৰে ফাৰ্মখনৰ কাৰণে প্ৰাইচৰ কোনো চেঞ্জ নহয় কিন্তু এফিচিয়েণ্ট আউটপুট লেভেলটো হ'ব অ' কিউ ষ্টাৰ হুইচ ইজ লেছ দেন কম্পিটিটিভ আউটপুট লেভেল ঠিক আছে এতিয়া ইয়াত দুই ধৰণে এক্সটাৰ্নেলিটিজে দুই ধৰণে ছ'চাইটিখনক ক্লজ কৰিব পাৰে প্ৰথম বেছি দামত দ্ৰব্যটো ক্ৰয় কৰিব লগা হৈছে প্ৰাইচ ৰাইজ হৈছে আৰু দ্বিতীয়তে আগতকৈ কম পৰিমাণৰ দ্ৰব্য সামগ্ৰী উৎপাদন হৈছে অৰ্থাৎ when we move from this profit maximizing output level or profit maximizing equilibrium point তেতিয়া farms are worse off because their profits are reduced তেতিয়া তেওঁলোকৰ লাভ কমি যাব লাভ কমাৰ কাৰণ এই কাৰণে the price of the steel plant increases and also the efficient output level decreases ঠিক আছে but these losses are less than the gain to those who were harmed by the adverse effect of the dumping of the effluent of the river কিন্তু এই লছ এইখিনি লছ হ'ব পাৰে কিন্তু সেই লছটো কিন্তু কি হ'ব জানানে যিখিনি ডাম্প কৰাৰ কাৰণে যিটো হাৰ্ম হৈছিলে সেই হাৰ্মখিনিতকৈ কিন্তু এই লছটো কম হয় ঠিক আছে ঠিক এনেধৰণে আমি কেনেকৈ এক্সটাৰ্নেলিটিজে মাৰ্কেট ইনএফিচিয়েঞ্চি ক্ৰিয়েট কৰে মাৰ্কেট সেই কথাটো আমি এক্সপ্লেইন কৰিব পাৰোঁ এক্সটাৰ্নেলিটিজ ক্ৰিয়েট মাৰ্কেট ইনএফিচিয়েঞ্চি ঠিক আছে অৰ্থাৎ কম্পিটিটিভ ইকুইলিব্ৰিয়াম আউটপুট লেভেল কম্পিটিটিভ ইকুইলিব্ৰিয়াম প্ৰাইচ লেভেলে কেতিয়াও আমি একজেক্ট যেটো সোসাইটিৰ কষ্ট সোশিয়াল কষ্ট হে সোশিয়াল কষ্টটো ৰিপ্ৰেজেন্ট কৰিব নোৱাৰে ঠিক আছে যদি কিবা বুজি নাই পোৱা মোক আকৌ সুধিবা মই আকৌ এক্সপ্লেইন কৰি দিম আজিলৈ ইমানেই থ্যাংক ইউ